তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা এটা দশমিক সংখ্যা ইয়াৰ আমি বৰ্গমূল উলিয়াব লাগিব এতিয়া আমি কি কৰিম আগৰ নিচিনা দুটা অংকৰ ওপৰত এটা দিম ঠিক আছে এতিয়া 12 হয় না 2 2 4 হয় 3 3 গুণ 9 হয় 4 4 গুণ 16 4 4 নিদিও আমি 3 3 দিম 3 3 গুণ 9 হ'ল না বিয়োগ কৰি দিম বিয়োগ কৰিলে 3 থাকিব এতিয়া আমি এই 3 টো 2 এ পূৰণ কৰিম 2 3 গুণ 6 হয়নে তাৰপিছত এই 25 টো নহবৰ কাৰণে আমি কি কৰিম এই দশমিকটো উঠাই দিব লাগিব দশমিকটো ওপৰলৈ ল'ব হয়নে তেতিয়া 25 টো নামি এতিয়া এই এককৰ অংকটো 5 পাবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত 5 আৰু 5 পূৰণ কৰিব লাগিব 5 5 গুণ 25 ৰ 5 থাকিল 2 5 6 গুণ 30 30 ৰ 2 32 এতেকে 12.25 ৰ বৰ্গমূল কিমান 3.5 এইটো তো তাৰপিছত 2 নম্বৰটো 24.01 হয়নে দুটা অংকৰ আগত অংকত আমি আসেন্ডিং এতিয়া 24 আছে হয়নে 4 4 গুণ 16 5 5 গুণ 25 5 5 দিলে 25 হ'ব 24 আছে এখানে 4 4 দিম 4 4 গুণ 16 এটা আমি বিয়োগ কৰি দিম 14 পৰা 6 গলে 8 মানে ইয়াত থাকিল 1 1 পৰা 1 গলে 0 লিখিব নালাগে তাৰপিছত এইটো আমি দুগুণ কৰিম 4 দুগুণ 8 হ'ল এতিয়া এই দশমিকটো আমি ওপৰলৈ লৈ গলেহে এই 0 আৰু 1 টো নহয় হ'ল এটা কি কৰিব লাগিব এই 1 টো উলিয়াবৰ কাৰণে আমি ইয়াত কি পূৰণ কৰিব লাগিব ইয়াত আমি 9 গুণ পূৰণ কৰিলে কি হ'ব 9 গুণ 81 1 থাকিল 8 9 8 গুণ 72 72 8 80 মানে আমি ইয়াত 9 দিব লাগিব 9 গুণ 81 1 থাকিল 8 9 গুণ 72 72 8 80 হ'ল এতেকে 24.01 ৰ বৰ্গমূল কি পালো আমি 4.9 ঠিক আছে 3 নম্বৰটো 146.41 146.41 বৰ্গমূল উলিয়াম আমি দুটা অংকৰ ওপৰত আজ দিলো একটা অকল থাকিলে এটা আমি কি কৰিম ইয়াতো 1 1 পূৰণ কৰিলে 1 হ'ব হয় না 1 দিম তাৰপিছত 46 টো আমি আহিলে একক 2 এ পূৰণ কৰিলে 2 গুণ 2 হয় না এতিয়া ইয়াত কি দিব লাগিব 6 হয় না 2 দুগুণ দুবাৰ দিব লাগিব 2 দুগুণ 4 2 দুগুণ 4 এজনে 3 দিব 3 3 গুণ 9 হ'ব আৰু 3 দুগুণ 6 হৈ যাব বেছি হৈ যাব ইয়াতকে আমি বিয়োগ কৰি দিম 6 পৰা 4 গলে 2 এই দশমিকটো ওপৰলৈ দিলে তেতিয়া 41 টো নামি আহিব হয়নে
এই দুইটো দুগুণ কৰি দিম মানে দুইটোক দুয়ে পূৰণ কৰি দিম 2 দুগুণ 4 হলে ইয়াত আৰু ইয়াত কি দিব লাগিব এতিয়া এই 1 টো উলিয়াবৰ কাৰণে আমি 1 1 পূৰণ কৰিব লাগিব 1 1 গুণ 1 1 4 গুণ 4 1 দুগুণ 2 এইটো বুঝি পালা এটাকে 146.41 বর্গমূল কি হব 12.1 এইটো মানে পূরণ কৰি চাও পায় এইটো চোৱাচোন এইটো হয় নাই চাবা 1 1 গুণ 1 1 গুণ 2 1 গুণ 1 2 গুণ 2 2 গুণ 4 2 গুণ 2 1 গুণ 1 1 গুণ 2 1 গুণ 1 হ্যাঁ যোগ কৰি দিম 1 4 হ্যাঁ 6 4 1 দশমিক ইয়াত মুঠতে দুটা আগত 1 2 হলনে এইটো তাৰমানে আমাৰ অংকটো শুদ্ধ হৈছে 4 নম্বৰটো 102.01 বর্গমূল উলিয়া দুটা অঙ্কৰ পৰা আমি আগ দিলো একটো থাকিলে একটো উলিয়াব হলে আমি 1 আৰু 1 পূৰণ কৰিব 1 1 গুণ 1 হয়নে তাৰপিছত কি কৰিম এই 1 টো আমি দুয়ে পূৰণ কৰিম 1 দুগুণ 2 হয়নে এটা চোৱা এই শূন্যটো ইয়াত বহোৱা নাই এই শূন্যটো আমি এই ওপৰলৈ থৈ ইয়াত এটা শূন্য দিয়াৰ কাৰণে আমি ইয়াতো এটা শূন্য দিম বুজিলা তাৰপিছত এই দুটো আমি দুইটো বিচতকে সৰু কাৰণে আমি দশমিকটো উঠাব লাগিব এইখিনি নহ'ব লাগিব দশমিকটো ওপৰলৈ যাব এতিয়া এইখিনি নামি 0 আৰু 1 হ'ল এতিয়া ইয়াত আৰু ইয়াত কি দিব লাগিব এতিয়া 1 হ'ব ইয়াত 1 গুণ 1 গুণ 1 1 0 গুণ 0 1 দুগুণ 2 বুঝি পালা এইটো হল বর্গমূল এটাকে 102.01 বর্গমূল কি 10.1 এই প্রমাণ কৰি চাও এই 10.1 টো দুবাৰ পূৰণ কৰি চাও 10.1 পূৰণ কৰি লও 1 গুণ 1 1 0 গুণ 0 1 গুণ 1 শূন্যটো ইয়াত বহাই দিলে শূন্যটি পূৰণ কৰি দুটা শূন্য হ'ল তাৰপিছত 1 কৰি 1 গুণ 1 1 0 গুণ 0 1 গুণ 1 0 2 0 1 দশমিক কেইটা আগত এটা দুটা আগত এইটো শুদ্ধ হলে এইটা বুজি পাইছা আশা কৰো মই বুজি পাইছা এতিয়া 11 নম্বৰ 11 নম্বৰটো কি কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যাৰ বৰ্গ মানে 1 নম্বৰ কি দিয়া আছে 256 ইয়াত চাৰিটা দিয়া আছে তাৰে কোনটো হ'ব এটা আমি উলিয়াব লাগিব 2 নম্বৰটো আছে 169
3 নম্বৰটো আছে 546 আৰু 4 নম্বৰটো আছে 754 এই চাৰিটাৰ ভিতৰত কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ এইকেইটা হ'ল বৰ্গ সংখ্যা এটাটো বৰ্গ এটাটো বৰ্গ এটাটো বৰ্গ এটাটো বৰ্গ বৰ্গ সংখ্যা এই বৰ্গ সংখ্যাটো কেনেকৈ গম পাম যে অযুগ্ম সংখ্যাৰ বৰ্গ এটা চোৱা এটা এক্সাম্পল দি আছো দুইটো হ'ল যুগ্ম সংখ্যা এই দুই বৰ্গটো কি হ'ব দুই বৰ্গটো কি হ'ব 4 হয়নে তিনিটো হ'ল অযুগ্ম সংখ্যা তিনি বৰ্গ কি হ'ব 9 হয়নে এতিয়া ইয়াত চোৱা এই ছয়টো পাব ছয়টো কি পূৰণ কৰিলে 6 হয় 4 হয় না তাৰপিছত 6 4টো যুগ্ম 6টো যুগ্ম হয়নে এইটো যুগ্ম সংখ্যাৰ বৰ্গ দেই এতিয়া চাবা 3 বৰ্গ কৰিলে কি হৈ যায় 3 বৰ্গ কি হয় 9 হয় না 3টো অযুগ্ম সংখ্যা তেতিয়াহ'লে 169টো হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ এই একক অংকটো 9 আছে ন 9 হয়নে তাৰ মানে 169টো হ'ল অযুগ্ম সংখ্যাৰ বৰ্গ ঠিক আছে এইটো হ'ব উত্তৰ তাৰপিছত 12 নম্বৰটো কি দিয়া আছে এম 12 নম্বৰ নহয় 11 নম্বৰ বি তলৰ কোনটো একক স্থানত 1 থাকিব তলৰ কোনটো একক স্থানত 1 থাকিব এটা চোৱা ইয়াত কি দি আছে 19 স্কয়াৰ তাৰমানে 19টো বৰ্গ কৰিলে কি হ'ব হয়নে তাৰপিছত 34 স্কয়াৰ 3 নম্বৰটো 18 স্কয়াৰ আৰু 4 নম্বৰটো আছে 20 স্কয়াৰ হয়নে এতিয়া চোৱা এই সংখ্যাকেইটা বৰ্গ যেতিয়া কৰি দিম তাৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি হ'ব লাগিব 1 হয় না এটা আমি কেনেকৈ উলিয়াই হ'ব জানা এই এককৰ অংকটো চাব লাগিব 9 9 গুণ কি হয় 81 হ'লে তাৰ এককৰ স্থানত 1 থাকিব হয়নে এইটোৱে হ'ব উত্তৰ বাকিবোৰ চোৱাচোন 4 গুণ 16 এককৰ স্থানত 6 থাকে 8 8 গুণ 64 এককৰ স্থানত 4 থাকিব আৰু 0 এইটোতো 0টো থাকিলে 0ই হ'ব হয়নে তেতিয়াহ'লে শুদ্ধ উত্তৰটো আমাৰ এইটোৱে 19 স্কয়াৰ বুজি পালা আশা কৰোঁ তোমালোকে বুজি পাইছা R2 এইকেইটা আছিল শেষৰ প্ৰশ্ন ঠিক আছে ইয়াৰ পাছত R3 অংকখিনি তোমালোকক ইয়াৰ পাছৰ ভিডিঅ'ত দি দিম ঠিক আছে আজিলৈ আহোঁ